আজ আনুষ্ঠানিকভাবে বিজেপিতে যোগ দেবেন ভূপেন বরা। দলত্যাগী নেতার সঙ্গে আরও অনেক কংগ্রেস কর্মী সামিল হতে পারেন বিজেপিতে। সকালে গুয়াহাটির বাজপেয়ী ভবনে আয়োজন করা হয়েছে যোগদান সভা। যেমনটা জানাচ্ছিলাম, আজই ভূপেন বরার আনুষ্ঠানিকভাবে বিজেপিতে যোগদানের সম্ভাবনা। আজ সকালে গুয়াহাটির বাজপেয়ী ভবনে যোগ দিতে পারেন তিনি বিজেপিতে, যেমনটা জানা যাচ্ছে সূত্র মারফত। ইতিমধ্যেই তিনি কংগ্রেস ত্যাগ করে একের পর এক ক্ষোভ উগরে দিয়েছেন কংগ্রেসের বিৰুদ্ধে। আদৰ্শ আৰু আত্মসন্মানৰ যুঁজত এনেকুৱা পৰ্যায় পাইছিলে যে মোৰ মন মগজুত প্ৰচণ্ড ধুমুহা সৃষ্টি হৈছিলে, আৰু সেই আদৰ্শ আৰু আত্মসন্মানৰ যুঁজখনত সৃষ্টি হোৱা ধুমুহাই এতিয়া মোক পালতৰা নাওখন যিফালে লৈ যাব মই সেইফালে গৈ আছোঁ। আমি জানিব বিচাৰিছোঁ, আপুনি যথেষ্ট ধৰ্মপ্ৰাণ ধৰ্ম বিশ্বাসী মানুহ, আজি কেনেদৰে আগবাঢ়িছে? মই ক'ম আপোনালোকক, তাত গৈ লওঁ, যোগদান কৰি লওঁ, তাৰপিছত আপোনালোকে। মই সনাতনী সংস্কাৰৰ মাজত ডাঙৰ হৈছোঁ। আমাৰ সেই গোটেই অঞ্চলটোত এটাই পৰিয়াল আছিলে যাৰ ঘৰত নিজৰ নামঘৰ আছিলে। ককা দেউতা আৰু দেউতা ঢুকোৱাৰ পিছত আমি পৰিচালনা কৰাত অপাৰগ হোৱাৰ কাৰণে আমি নামঘৰ ভাগ মণিকূট হিচাপে নিজে ২৭ লাখ টকা দি বনাই গাঁৱৰ ৰাইজক সমজাই দিছোঁ। সেইটো আপুনি আমাৰ জন্ম জেগাত গৈ গম পাব যে আমি নিজৰ ঘৰত, আমাৰ বাৰীৰ ভিতৰত আমাৰ নামঘৰ আছিলে। আৰু আমি যেতিয়া ককা দেউতা ঢুকালে, দেউতাই পৰিচালনা কৰিলে। যেতিয়া দেউতাই অনুভৱ কৰিলে যে মোৰ ল'ৰাকেইটাই নামঘৰৰ যিটো পৰম্পৰা, বাৰীৰ ভিতৰত ৰাতিপুৱা আৰু গধূলা চাকি বন্তি জ্বলোৱাৰ যিটো পৰম্পৰা, সেইটো কৰ্মসূত্ৰে আমি ৰক্ষা কৰাত যথেষ্ট অসুবিধা হ'ব। তেতিয়া দেউতাই নিজৰ সাঁচতীয়া ধনৰ পৰা আমাৰ গাঁৱত এটা ২৭ লাখ টকা ব্যয় সাপেক্ষে মণিকূট বনায়। আৰু আজিলৈকে এই বন্তি ভাগৰ দায়িত্ব আমাৰ দেউতাই লৈ আছিলে, এতিয়া আমি পৰিয়ালৰ লৈ আছোঁ। একেবারেই যেমনটা জানাচ্ছিলাম, আজ আনুষ্ঠানিকভাবে বিজেপিতে যোগদানের সম্ভাবনা। আজই বাজপেয়ী ভবনে ভূপেন বরা যোগ দিতে পারেন বিজেপিতে। তার সঙ্গে অনেক কংগ্রেস নেতাকর্মীরা তারাও বিজেপিতে যোগ দিতে পারেন। সামনে নির্বাচন এবং নির্বাচনের আগে ভূপেন বরার দলত্যাগ নিয়ে শুরু হয়েছিল জল্পনা। কংগ্রেস থেকে ইস্তফা দেন তিনি। বর্তমানে বিজেপির হাত ধরবেন আজ সমস্ত জল্পনার অবসান ঘটিয়ে। অবশেষে বিজেপির হাত আরও শক্ত করবেন ভূপেন বরা। আজ তার যোগদান সভা। যেমনটা জানাচ্ছিলাম, গেরুয়া শিবিরে আজ আনুষ্ঠানিকভাবে যোগদান ভূপেন বরার। অন্যদিকে কার্যত ভূপেন বরার দলত্যাগ নিয়ে কার্যত রাজ্য রাজনীতি একেবারে তোলপাড়। ইতিমধ্যেই কংগ্রেসের প্রার্থী তালিকা নিয়ে আলোচনা চলছে, জোর আলোচনা চলছে। কংগ্রেসের নেত্রী প্রিয়াঙ্কা গান্ধী তিনি এসেছিলেন রাজ্যে, এবং তার মধ্যেই ঘটনা। ইতিমধ্যেই ভূপেন বরা আগেই জানিয়েছিলেন তিনি কংগ্রেস ত্যাগ করার কথা, আগেই প্রকাশ্যে এসেছিল ভূপেন বরার, এবং বিজেপির সঙ্গে যোগদান দেবেন এমনটাই জল্পনা তৈরি হচ্ছিল। তার পদত্যাগের পর ঘনিষ্ঠতা বেড়েছে বিজেপির সঙ্গে। স্বরাষ্ট্রমন্ত্রীর সঙ্গে দেখা করেন তিনি। বর্তমানে আজ সশরীরে আনুষ্ঠানিকভাবে বিজেপিতে যোগ ভূপেন বরার। আজই বাজপেয়ী ভবনে হতে পারে অনুষ্ঠান। বাজপেয়ী ভবনে যোগদান সভার আয়োজন, অনেক কংগ্রেস কর্মী সামিল হতে পারেন বিজেপিতে, খবর সূত্র মারফত। যেমনটা জানাচ্ছিলাম, আজ কংগ্রেসে যোগদান ভূপেন বরার।
আরও একবার ঠিক শুনে নেব কি বলেছিলেন ভূপেন বরা। আদৰ্শ আৰু আত্মসন্মানৰ যুঁজত এনেকুৱা পৰ্যায় পাইছিলে যে মোৰ মন মগজুত প্ৰচণ্ড ধুমুহা সৃষ্টি হৈছিলে আৰু সেই আদৰ্শ আৰু আত্মসন্মানৰ যুঁজখনত সৃষ্টি হোৱা ধুমুহাই এতিয়া মোক পালতৰা নাওখন যিফালে লৈ যাব মই সেইফালে গৈ আছোঁ। আমি জানিব বিচাৰিছোঁ আপুনি যথেষ্ট ধৰ্মপ্ৰাণ ধৰ্ম বিশ্বাসী মানুহ, আজি কেনেদৰে আগবাঢ়িছে? মই ক'ম আপোনালোকক, তাত গৈ লওঁ, যোগদান কৰি লওঁ, তাৰপিছত আপোনালোকে। মই সনাতনী সংস্কাৰৰ মাজত ডাঙৰ হৈছোঁ। আমাৰ সেই গোটেই অঞ্চলটোত এটাই পৰিয়াল আছিলে যাৰ ঘৰত নিজৰ নামঘৰ আছিলে। ককা দেউতা আৰু দেউতা ঢুকোৱাৰ পিছত আমি পৰিচালনা কৰাত অপাৰগ হোৱাৰ কাৰণে আমি নামঘৰ ভাগ মণিকূট। আরও বিস্তারিত জানবো, সঙ্গে রয়েছেন প্রতিনিধি লক্ষ্যজিৎ গোহাই। লক্ষ্য, ইতিমধ্যেই রীতিমতো যে জল্পনা ছিল, রাজ্য রাজনীতিতে যে জল্পনা ছিল, সেই জল্পনার অবসান ঘটিয়ে আজ আনুষ্ঠানিকভাবে যোগদানের সম্ভাবনা রয়েছে ভূপেন বরার। কোথায় যোগদান হবে এবং সামগ্রিক পরিস্থিতি কি রয়েছে, ছবিটা কি রয়েছে লক্ষ্য? शुभेंदु, देखिए एक पिछले हफ्ते से असम की राजनीति में काफ़ी सरसा में रहा एक विषय है वो भूपेन बरा का कांग्रेस त्याग, और कांग्रेस छोड़ने के बाद अभी आज बीजेपी में वो ज्वाइन करेंगे। 10 बजे का ये प्रोग्राम रखा गया है और इसमें असम प्रदेश बीजेपी के अध्यक्ष दिलीप सैकिया रहेंगे और 1-2 मंत्री यहाँ पे शामिल होंगे और बीजेपी के जो उच्च पदाधिकारी है वो भी यहाँ पे इस योगदान जो कार्यक्रम यहाँ पे रखा गया है इसमें शामिल होंगे। और माना जा रहा है कि भूपेन बरा बीजेपी में आने से पहले ही चर्चा में है, क्योंकि भूपेन बरा जब कांग्रेस छोड़ा था तभी भूपेन बरा के घर में पहुँचे थे असम के मुख्यमंत्री हिमंत बिश्व शर्मा, और 1-2 मंत्री भी उनके घर में उनको मिलने के लिए गए थे। और हाल ही में जो कल अमित शाह 3 दिन के दौरे में असम के लिए आए थे, तो अमित शाह से भी मिले थे भूपेन बरा। तो काफ़ी सरसा में रहा है भूपेन बरा का कांग्रेस छोड़ने की बात और बीजेपी में योगदान का बात। तो माना जा रहा है कि भूपेन बरा बीजेपी में आएंगे और ये जो 2026 का चुनाव है वो चुनाव लड़ेंगे, लेकिन कौन से क्षेत्र से वो लड़ेंगे वो अभी विवाद में है, क्योंकि 2 ऐसे क्षेत्र माना जा रहा है कि एक उनका जो पहले वो वहाँ से चुनाव लड़ चुके हैं, जो बिहपुरिया में कांग्रेस से वो चुनाव लड़के वहाँ पे 2 बार लगातार वो हार चुके हैं, लेकिन इस बार बीजेपी की बैनर में वो चुनाव में उतरेंगे कि नहीं उतरेंगे अभी कहना मुश्किल है। लेकिन अभी जो चर्चा में है कि वो बिहपुरिया में ही बीजेपी का टिकट लेके बीजेपी से चुनाव लड़ेंगे। तो कल से हम देख रहे हैं कि बिहपुरिया का जो पुराना बीजेपी कार्यकर्ता है वो अभी विरोध प्रदर्शन कर रहे हैं। आज भी ऐसे ही जो उनके बिहपुरिया के पुराना जो कार्यकर्ता है वो अभी विरोध प्रदर्शन कर रहे हैं। लेकिन आज 10 बजे के बाद असम बीजेपी का राजनीति और बिहपुरिया का राजनीति कौन से दिशा में जाएगा वो महत्वपूर्ण रहेगा, क्योंकि भूपेन बरा को आने से असम प्रदेश बीजेपी में जितना फायदा होगा और कितना उसका नुकसान होगा आज 10 बजे के बाद ही पता चलेगा। क्योंकि कल से हम देख रहे हैं कि उनका जो बिहपुरिया है, बिहपुरिया क्षेत्र में काफ़ी लोग उनका विरोध में प्रदर्शन कर चुके हैं और आज भी हमें खबर है कि आज भी ऐसे ही कुछ प्रदर्शनकारी भूपेन बरा के अगेंस्ट में उभर के आएंगे। तो माना जा रहा है कि भूपेन बरा आने के बाद असम प्रदेश को जितना लाभ होगा और कितना लाभ होगा और उनके जो बिहपुरिया क्षेत्र है, बिहपुरिया क्षेत्र में बीजेपी को कितना लाभ होगा ये आज 10 बजे के बाद ही पता चलेगा। क्योंकि भूपेन बरा आज 10 बजे अपने 200 समर्थकों के साथ बीजेपी में योगदान करेंगे और उसमें शामिल रहेंगे बीजेपी के जो प्रदेश अध्यक्ष है दिलीप सैकिया, उनकी उपस्थिति में भूपेन बरा यहाँ पे जो आज 10 बजे वाजपेयी भवन है, वशिष्ठ के वाजपेयी भवन में वो योगदान करेंगे। तो आज 10 बजे के बाद ही पता चलेगा कि भूपेन बरा बीजेपी अभी देख रहे हैं कि भूपेन बरा यहाँ पे आ चुके हैं और भूपेन बरा
अभी 10 बजे के बाद बीजेपी में आएंगे और बीजेपी में योगदान करेंगे। और अभी जो मैं आपको दृश्य दिखा रहा हूँ, अभी बीजेपी के एमएलए मानव देका भी यहाँ पे पहुँचे हुए हैं और उनके साथ काफ़ी उनके कार्यकर्ता भी, उनके साथी भी अभी यहाँ पे आ चुके हैं। तो कुछ देर बाद भूपेन बरा यहाँ पे बीजेपी में उनका जो आधिकारिक रूप से वहाँ पे योगदान रहेगा। तो अभी हम उनका बयान लेने के लिए कोशिश करेंगे। বিচাৰি আছে যে বিহপুৰীয়া সমষ্টিত আপোনাক প্ৰাৰ্থিত্ব দিব লাগে, গতিকে তাত যদি দিয়া হয় কেনেকুৱা ধৰণৰ হ'ব? বিহপুৰীয়াত মই MLA হোৱাৰ আগতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিছিলোঁ আৰু গুৰুজনাৰ নামত আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ অসম চুক্তিৰ আধাৰত গুৱাহাটীত এখন মাধৱ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা হৈছিল। গুৰুজনাৰ নামত 85 চনতে শ্ৰীমন্ত শংকৰদেৱৰ নামত এটি বঁটা প্ৰতিষ্ঠা হৈছিল। আৰু আমাৰ মহাপুৰুষ মাধৱদেৱ যিজনে শংকৰদেৱক প্ৰতিষ্ঠা কৰিছিলে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহি কেও পাম, তা হেৰি চৰণত ৰেণুশত কৌটি বাৰ এক কৰোঁ প্ৰণাম বুলি কৈ যিজনে গুৰু সজাই মানিছিল, সেই মাধৱদেৱ পাহৰণি গৰ্ভত আছিল। মই বঁটা প্ৰতিষ্ঠা কৰিছিলোঁ, কলাক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিলোঁ আৰু বিহপুৰীয়াক চাব ডিভিজনলৈ পৰ্যবেক্ষিত কৰিছিলোঁ। চাব ডিভিজন ঘোষণাও কৰোৱা হৈছিলে। পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ ঘূৰি নহাৰ কাৰণে সেই সপোন আধৰুৱা হৈ থাকি গ'ল। এতিয়া মই নাজানো বিজেপি দলে মোৰ সম্পৰ্কত কি সিদ্ধান্ত ল'ব, কিন্তু বিহপুৰীয়াৰ লগত মোৰ সেই সম্বন্ধটো ৰাজনৈতিক সম্বন্ধ। মোৰ মাতৃৰ জন্মভূমি, মোৰ মা বিহপুৰীয়াত জন্ম হৈছিলে আৰু মই মাতৃৰ গৰ্ভত থাকোঁতে বিহপুৰীয়াত আছিলোঁ। কাৰণ তেতিয়া আগৰ দিনত যেতিয়া গৰ্ভাৱতী হয় তেতিয়া মাকৰ ঘৰলৈ পঠাই দিয়ে। গতিকে বিহপুৰীয়াত মোৰ মাৰ পেটত থাকোঁতে যি বতাহ আৰু পানী খাইছোঁ, সেয়া বিহপুৰীয়াৰ বতাহ পানী খাইছোঁ। আদৰ্শ যিহেতু স্বাভাৱিকতে সলনি হ'ব, আপুনি কংগ্ৰেছৰ আদৰ্শ আৰু এতিয়া ত্যাগ কৰি আহি বিজেপিত আপুনি যিহেতু নতুন আদৰ্শলৈ আহিব লাগিব। বিজেপিয়ে কৈ থাকে এখন শংকৰ আজানৰ দেশ নহয়, শংকৰ মাধৱৰ দেশ। এতিয়া আপুনি কি ক'ব বিচাৰিব আজিৰ পৰা? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিলে যে কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ৰজত তুৰুক উবাচ মেলচ চণ্ডাল। আৰু বিজেপিয়ে শংকৰদেৱৰ জন্মস্থানত যিখিনি অৱদান আগবঢ়াইছে চৰকাৰ গঠন কৰাৰ পিছত, গতিকে বিজেপিয়ে শংকৰদেৱক মানে, মই শংকৰদেৱক মানো। গতিকে শংকৰদেৱে দেখুওৱা পথেৰে আমি চব একেলগে আগবাঢ়িম। শংকৰ মাধৱৰ দেশ হ'ব নে শংকৰ আজানৰ দেশ আজিৰ পৰা? চাওক, শংকৰদেৱে কৈ থৈ গৈছে, মই আপোনাক কৈছোঁ। আপুনি শংকৰদেৱৰ যদি ব্যাখ্যাত তাৎপৰ্যটো আপুনি ব্যাখ্যা কৰে তাত সকলো পাব। কথন ভংগীত কাৰোবাৰ শব্দ সংযোজন, বাক্য গাঁথনি বেলেগ হ'ব পাৰে, কিন্তু মহাপুৰুষ শংকৰদেৱকতো বিজেপিয়ে আগস্থান দিছে। নহ'লে ইমান শ শ কোটি টকা খৰচ কৰি তেৰাৰ জন্মস্থান যিধৰণে শুৱলা সুজলা সুফলা কৰিলে, সেইখিনিতো বিজেপিয়ে কৰিছে। যিটো সম্প্ৰীতিৰ কথা আচলতে কৈ থকা হয় যে সম্প্ৰীতি এইটো কাৰণে শংকৰ আজান বুলি কংগ্ৰেছে কৈছে, শংকৰ আজান আমাৰ সম্প্ৰীতিৰ দেশ, কংগ্ৰেছৰ আদৰ্শ মতে তেওঁলোকে বিশ্বাস কৰে। কিন্তু বিজেপিয়ে কৈছে যে এখন শংকৰ আজান নহয়, শংকৰ মাধৱৰ দেশ। মানে আপোনাক মই গুৰু দুজনাৰ আমাৰ যিটো আদৰ্শ, সেই আদৰ্শক লৈ আমি আগুৱাই যাব লাগিব বুলি বিজেপিয়ে বিশ্বাস কৰে। গুৰুজনাৰ আদৰ্শটোৱেই মই কীৰ্তনৰ এফাকি শ্লোকেৰে আপোনাক বুজাই দিছোঁ। এতিয়া কীৰ্তনৰ যদি ব্যাখ্যা লাগে আপুনি মোক আছুতীয়া সময়লৈ মাতিব, মই ভালকৈ বুজাই দিম। 32 বছৰ ধৰি এটা দলৰ লগত আছিলে, তাৰপিছত আজি সম্পৰ্ক বিচ্ছেদ কৰি ইয়াত নতুন যাত্ৰা আৰম্ভ কৰিছে। চাওক, মোৰ এতিয়া 56 বছৰ বয়স। 24 বছৰ বয়সত বিশ্ববিদ্যালয় শিক্ষা সাং কৰি 93 চনত মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ। 32 বছৰ আপোনালোকৰ চকুৰ আগত, অসমবাসী ৰাইজৰ আগত মই কংগ্ৰেছ কৰিছোঁ। আজি মই যিটো জেকেট পিন্ধি আহিছোঁ, এইটো জেকেটেই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত তেজেৰে ৰাঙলী হৈছিলে। এতিয়া যিখন ফটো কংগ্ৰেছে ট্ৰল কৰি আছে, তাত এই জেকেটটোৱে পিন্ধি আছিলোঁ। এইটো মই ধুই পেলাই থৈ দিছিলোঁ যে কোনোবা দিনা সময় আহিলে পিন্ধিম, কিন্তু মোৰ সেই তেজৰ মূল্যাংকন কংগ্ৰেছত নহ'ল। আজি মই সেই জেকেটটো পিন্ধি বিজেপিলৈ আহিছোঁ। আমি দেখুৱাইছোঁ, এয়া হৈছে 32 বছৰ ধৰি কংগ্ৰেছ দলত ভূপেন বৰা। এবারে আমাদের প্রতিনিধি লক্ষ্যজিৎ গুহাই কথা বলছিলেন ভূপেন বরার সঙ্গে। ইতিমধ্যেই তিনি বাজপেয়ী ভবনে এসে উপস্থিত হয়েছেন এবং তিনি সাংবাদিকদের মুখোমুখি হয়েছিলেন। প্রতিনিধি লক্ষ্য,
সেই ছবি একেবারে সরাসরি তুলে ধরছিলেন। ভূপেন বরার মন্তব্য তিনি একেবারে সরাসরি তুলে ধরছিলেন। নির্বাচনে প্রতিদ্বন্দ্বিতা করবেন কিনা সেই বিষয়ে কিন্তু এখনো পর্যন্ত কোনো স্পষ্ট তথ্য নেই, তবে আজ যোগদান করতেন এমনটাই কিন্তু কথা রয়েছে। আনুষ্ঠানিকভাবে আজ বিজেপিতে যোগদানের সম্ভাবনা। আমার সঙ্গে ছিলেন প্রতিনিধি লক্ষ্যজিৎ গুহাই। অনেক ধন্যবাদ তোমায় লক্ষ্য।